Hello guys, good morning. আৰু মই আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। বহুত দিনৰ পৰা ভিডিঅ' আপলোড দিব পৰা নাই। এতিয়া মই আছোঁ বৰপেটা ৰোডত আৰু এইখনত বৰপেটা ৰোড ষ্টেচনৰ আগত ফ্লেগ এখন লাগি আছে আমাৰ ইণ্ডিয়াৰ ফ্লেগ। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ কাৰণ নতুন ডেষ্টিনেশ্যনলৈ যাব হ'লে ট্ৰেইনত যাব লাগিব মই এতিয়া। তো কৈ দিছোঁ ক'লৈ যাম আগতে চাই লওক। এইটো হ'ল বৰপেটা ৰোড ষ্টেচন ফ্ৰণ্টৰ গেট। তো মই ভালকৈ যাই পেলাই মই কৈ আছোঁ আৰু ইয়াতে আমাৰ ট্ৰেইন শ্ব' কৰি আছে, দেখাই আছে কেইটাত আহিব। চ' ভিতৰলৈ সোমাই যাওঁ আহক। মাস্ক পিন্ধি আছোঁ, মানে মাস্কটো নাই এটা, বাট ৰুমালটো মাৰি লৈছোঁ ভালকৈ। এতিয়া চাওঁ কেতিয়া আহে, অলপমান ৱেইট কৰিব লাগিব চাগে। চাওঁ বাৰু। এতিয়া আমাৰ মুখটো ধুই লওঁ আৰু বহুত লেতেৰা হৈছে ন, চ' চাই লওঁ। মৰ্ণিং গাইজ। চ' আজি মই আছোঁ বৰপেটা ৰোড ষ্টেচনত, বৰপেটা ষ্টেচন। চ' এইটো চাওক, মোৰ বেকগ্ৰাউণ্ড চাই লওক। আৰু ইয়াৰে পৰা মই গৈ আছোঁ নিউ কোচবিহাৰ। দুদিনমানৰ হয় টুৰ মোৰ। আকৌ ৰিটাৰ্ণ আহিম মই গুৱাহাটীলৈ। ট্ৰেইনতে আহিম বুলি ট্ৰাই কৰিম, চাই লওঁ ট্ৰেইনৰ টিকট পাওঁ নাপাওঁ। কালি আহিছিলোঁ, তো কালি কিবা কাৰণত মই ট্ৰেইনৰ টিকট নাপালোঁ কালিৰ কাৰণে। তো চ' আজি অফলাইন মই টিকট কালি লৈ গৈছিলোঁ, কালিয়ে লৈ গৈছিলোঁ আজিৰ কাৰণে। তো আজি আছে মোৰ 10:15 ট্ৰেইন, কামৰূপ এক্সপ্ৰেছ স্পেচিয়েলখন। চ' চাওঁ কেইটাত যাই পাওঁ। এনেতো আপোনাৰ 3 ঘণ্টা লাগে বুলি কৈছে, তো চাই লওঁ। ইয়াতে মোৰ এতিয়া টাইম হৈছে আপোনাৰ 9:55। চ' অলপমান দেৰি ৰখিব লাগিব, ট্ৰেইন অহা নাই এতিয়ালৈকে। চাওঁ এতিয়া দেখাই আছোঁ বাৰু ভাৰ্চুৱেলি কোচবিহাৰ টু নহয় বৰপেটা ৰোড টু নিউ কোচবিহাৰ চাই থাকিব। ট্ৰেইন আহি গ'ল। এতিয়া মই ওলাওঁ, আপোনালোক দেখাই আছোঁ কোনটো ট্ৰেইন হয়। ৰঙা ছোৱালীজনী উঠি দিছে, ৰঙা ছোৱালীজনী উঠি দিছে সেইটো। কৃষ্ণ এছটো সেইটো S1 Dittu itu hai itu 77 ফাইনেলি বহি গ'লোঁ মই এতিয়া, আৰু ট্ৰেইনটো ষ্টাৰ্ট হৈ গ'ল লাহে লাহে। মই আপোনালোকক বাহিৰৰ ভিউ দেখাই আছোঁ লাহে লাহে আপোনালোকক। আৰু 3 ঘণ্টাটো বহিবই লাগিব মই ইয়াতে। আৰু ট্ৰেইনটো পূৰা ফুল হৈ গ'ল, পূৰা দেখা পাইছে মোৰ ঘাম চাওক, এইটো চাওক ঘাম একদম। দিয়ক বাৰু দেখাই আছোঁ আপোনালোকক, আহক। আৰু এইয়া চাওক ট্ৰেইনৰ পৰা বৰপেটা ৰোডৰ ভিউ। তো লাহে লাহে আমি বৰপেটা ক্ৰছ কৰি আহিলোঁ, আৰু লাহে লাহে অলপ দেৰি পিছত আমি ৱেষ্ট বেংগলো ক্ৰছ কৰিম, মানে ৱেষ্ট বেংগল পাম। তো চাই থাকক।
ফাইনেলি মই কোচবিহাৰ আহি গ'লোঁ আৰু যোনটো আমাৰ ডেষ্টিনেশ্যন আছিলে সেয়া চাব দাদা মানুহ নাই বহুত কম মানুহ ষ্টেচনটো সৰু হয় আৰু এইখন ট্ৰেইনত এতিয়া মই বাই বাই দিলোঁ এতিয়া আমি আমাৰ এটা হোটেলৰ ৰ'ব লাগিব ইয়াতে মানে মিনি বাছ ষ্টেণ্ড বুলি আছে ফেমাছ হয় তাতে ৰাজমহল আছিলে আপোনাক দেখাইছিলোঁ এবাৰ তো তাৰে ওচৰতে আৰু ইয়াতে কোৱা মতে ট'টো পিলপিলি যোনটো কওঁ আমি সেইটো ট'টো কয় ইয়াতে ট'টোত বহি গৈছোঁ আৰু গৈ আছোঁ আমাৰ মিনি বাছ ষ্টেণ্ড চাই থাকক আৰু এইটো হ'ল বজাৰ সৰু সুৰা ৰাজবাৰীটো আৰু 100 মিটাৰ ইয়াৰ পৰা দূৰত যোনটো ৰাজবাৰী মানে মহল যিটো মহল আছে ইয়াৰ পৰা দূৰত মই দেখাই আছোঁ আপোনালোকক আৰু বিশ্বকৰ্মা কালী পূজা আছে চ' চবতে পালন কৰা হয় ইয়াতো বহুত ধুমধামকৈ পালন কৰিব এতিয়া বহুত মানুহে মানে কাপোৰ চাপোৰ কিনি আছে আজিৰ দিনত আৰু বহুত বজাৰ বহিছে মোৰ পিছফালে চাব পাৰে আৰু বহুত আৰু মই আছোঁ এতিয়া ৰাজবাৰীৰ ওচৰত যোনটো ৰাজবাৰী প্লেচ আছে সেই প্লেচৰ ওচৰত দেখাই আছোঁ আৰু আগত লাগছে যাব লাগিছিল মানে সোমাব লাগিছিল কিমান এইখন হ'ল আমি আইতাছি এটা ৰুম চাইতাছিল বাট ৰুমটা আণ্ডাৰ 1000 অন্দৰে নাইতাছি তো নাইতাছি বুলিয়ে ক'ম না মই হা আণ্ডাৰ 1000 হবে না দেন I will see next hotel. Let's see. At least এটা room পাই গ'লো আৰু ৰুমটো চাই লওঁ सेम रूम सो দেখা পাইছে আৰু মই ইয়াতে যোনটো কোচবিহাৰ আহিছিলোঁ সেম হোটেলতে আছিলোঁ